নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি একে অৱস্থা নাইকিয়াকৈ ভিডিঅ'টো কৰিছোঁ, মাইনাৰ অৱস্থা নাই। গডৰেজটো খুলি মানে হেৰি কৰিছে, গোটেই ভিডিঅ'টো কৰিছোঁ আৰু গোটেই গাত আকুৰা মাকুৰা হৈ আছে। আপোনালোকক কি বুলি কওঁ, গোটেই মুখৰ অৱস্থা নাই, এলাৰ্জি, আইতাও চিন্তা। সেয়া আৰু মাইনাহঁত গৈছে, আপোনালোকক কৈ আছে চবে যোৱা নাই বুলি। গৈছে কিন্তু মানে তাত ভিডিঅ' বনাবলৈ বেয়া পাই আছে, সেইকাৰণে বনোৱা নাই। তাত এতিয়া মানে এইটো সিচুৱেচনত ভিডিঅ' কেনেকে সব সময়তে ভিডিঅ'টো নহয়। এতিয়া মই তেনেকে দেখাই দিছো অকনমান, মায়ে দেখাইছে বুলিয়ে কৈছে আপুনিতো দেখাইছে, গমেই পাইছে। সেয়াই আমি বহুত দিন ভিডিঅ' বনোৱাই নাই, ব্লগ বনোৱাই নাই। হয়তো আপোনালোকে যদি চাইছে গম পাইছে, এনেকে বহুত দিন ব্লগ, বহুত দিন মানে এমাহে হবলৈ হৈছে আৰু বহুতে মানে কৈ আছে যোৱা নাই কৈছে যে, সেইকাৰণে মই কৈ দিছো আৰু ঘৰৰো টেনচন, আকৌ ইফালে সিফালে কামত লাগি আছো কাৰণে ব্লগ বনাবলৈ সময় হোৱাই নাই। এতিয়া মাইনা যাবলগীয়া হ'ল শ্বুটিঙত আৰু সেইকাৰণে তাইক পটাপট কাপোৰ উলিয়াই দিওঁ আৰু এইখিনি হৈ গ'ল। ইয়াত পিন্ধা ন, ইয়াত পিন্ধিলে আৰু বৰ ধুনীয়া ধুনীয়া গান আহিছে, বহুত ভাল লাগিছে মোৰ মনটো, একে সুন্দৰ হৈছে গানকেইটা। আৰু একদম গণ্ডগোল হৈ আছে ঘৰত, একো কৰিব সময় পোৱা নাই, ৰাতিপুৱাৰ পৰা একোৱে নাই। তাইও গতি নাইকিয়া, মোৰো গতি নাইকিয়া, একেই। মোৰ দেখা নাই কেনেকুৱা হৈ আছে, একোৱে কৰা নাই, একো নাই, যি আছে গতিকে এনেকে আছো। কি আৰু ন, বেমাৰীৰ লগতো আৰু আমিতো এতিয়া একেবাৰে ইমান বেমাৰী হৈ যাব নোৱাৰো, ক্ষীণাই গৈছেগে, উপায় নাই আৰু ন। সেয়া এতিয়া মাইনাহঁতকো বিদায় দি এতিয়া আজি যিহেতুকে পাপাও যাম বুলি কৈছে, কৈ নাই থকা কাৰণ মানে বেছিকে কৈ থাকিলে দুখ কৰে যে, নাই কৰা। এতিয়া মানে আমাৰ এওঁ যাব আজি, পাৰি লৈছে আৰু পাণ চান পাৰি, মামীয়ে কৈছে পাণ লৈ যাবলৈ দিছে। এতিয়া আমি ধুনীয়াকে গৈ আছো, সদায় গৈ আছো আৰু এতিয়াও যাওঁ, দেখি থাকিলে মনটো ভাল লাগে। সেয়াই। গতিকে এতিয়া মাইনা ধুনীয়াকে কাপোৰ কেইযোৰ উলিয়াই দি লওঁ, তাৰপিছতে ভাতো বনাই আছে তাই, ময়ো এতিয়া লাইপাত কাটি আহিছো উৎপাতকে। দুজনে পটাপট ভাতকেইটা বনাই বোলো সিহঁতো যাওক, ময়ো যাব যিহেতুকে লাগিব। এতিয়া ভিডিঅ' কৰি আছে কিন্তু নখৰ একো গতিয়ে নাথাকে মানে। আজিতো অকণমান তথাপিতো নখ পালিচ অকণ সানি নাইকিয়াই হৈ গ'ল, কামত লাগি থকা আৰু এইবিলাক নখৰ যতন লবলৈ নাই। আৰু নেইল এক্সটেনশ্যন যে কৰে, নেইল এক্সটেনশ্যন কৰিবলৈতো আৰু সময় নাই। তাই গোটেই হাত শিল হৈ আছে দেই। আৰু আপোনালোকে ক'বচোন, তাই চেণ্ডেল একদম নিপিন্ধে। মই ইমান গালি দিছো, চেণ্ডেল পিন্ধ, তাই চেণ্ডেল নিপিন্ধে, তাৰ পিছত গেৰা ফাটিব। চেণ্ডেল পিন্ধিবলৈ একদম কৈ থাকো, তাই একদম চেণ্ডেল নিপিন্ধে। ল কাপোৰ ল। আৰু এতিয়া মাইনাই লৈ লওক, আকৌ আপোনালোকক লগ পাই আছো, আৰু এয়া দিলো চাওক, এইখিনি এবাৰ উলিয়াই দিছো, এয়া এবাৰ উলিয়াই দিছো, সেইবিলাক হাঁহি আছে। ইয়াতে জাপি কৰি তাই নিয়ক, ব্লাউজকেইটা অকণ ফয় মাৰি ল'বি কাষটো দেই, যা। আৰু মাইনাক কৈছো, মোক গডৰেজৰ গতি নাইকিয়া কৈছো, জাপি দিবি ভালকে, মাথা গৰম হৈ গৈছে মোৰ কাপোৰখিনি দেখি। মই থকা দিন এটা জাপিব দিছো, জাপি যাম, মায়ে ভৰাই যাব এযোৰকে। যা এইখিনি লৈ যাগে, আগতে তেনেকে কওঁ হয়, এটা এটাকে জাপি থাকো, মায়ে এটা এটাকে ভৰাই থাকে। যা এইখিনি চাওক, দেখিছে? 5 মাহ মানলৈকে নাহো আৰু ৰাইজ। যা যা, বাই বাই বাই, যা। বন্ধ কৰিলো গেছ দেই মানে, যা যা। এতিয়া দেখা পালেই মাইনাই লৈ গৈছে কাপোৰ, আৰু তাইক তেনেকৈ কাপোৰবিলাক যেতিয়া মই উলিয়াই দিওঁ মোৰ মনটো বহুত ভাল লাগে, বহুতেই ভাল লাগে। মানে কি বুলি প্ৰকাশ কৰিম, যিহেতুকে আমি আমাৰ নিজৰ মাৰ কথাই কৈছোঁ, বা আমাৰ নিজৰ মাৰ গডৰেজটোকে খুলি নাপালোঁ, বাকচটোকে খুলি নাপালোঁ, আৰু শাহু মাৰ কথাটো বাৰু বাদেই দিছোঁ বাৰু। তথাপিতো এতিয়া মানে মোৰ নিজৰ ছোৱালী নিচিনাকৈ তাই একদম গোটেইবিলাক বস্তু খুলি মেলি লৈ গৈছে। সেইখিনিত মই নিজকে একদম বহুত সৌভাগ্য বুলি ভাবোঁ, কাৰণ একদম অকণমানো সংকোচ নকৰাকৈ তাই লৈ গৈছে যে মোৰ বহুত ভাল লাগিছে। মই খুচৰি মুচৰি গোটেই সোপা উলিয়াই দিছোঁ, মাই আমুকটো দিয়ক, মাই তামুকটো দিয়ক। গতিকে বহুত মোৰ মনটো ভাল লাগিছে সেইটো ক্ষেত্ৰত। আৰু সকলোকে আহ্বান জনাইছোঁ, মানুহ থাকিব কেইদিন পৃথিৱীত, হয়নে? আৰু আজি মাৰ ক্ষেত্ৰতে বহুত ক্ষেত্ৰত প্ৰমাণ পাইছোঁ, আজি কি হ'ল, অৱস্থা কেনেকুৱা হ'ল চাওক। গতিকে সকলোৱে যাতে নিজৰ সন্তানক সমান চকুৰে চায়। এইটোৱে নহয় যে এটাক ভালকৈ ভাল পাম, এটাক বেয়া পাম, সেইটো নহয়। সকলোকে সদায় সমান চকুৰে চাব লাগে। সন্তানটো আপুনি পেটৰ পৰাই জন্ম দিছে সকলোকে, হয়নে নহয়? আপোনাৰ ঔৰসতে গোটেইকেইটা সন্তান জন্ম হৈছে, কিন্তু কাৰোবাক কোলাৰ, কাৰোবাক বোকাৰ সেইটো কেতিয়াও কৰিব নালাগে। সেইটো মাতৃত্বৰ হেৰিয়ে নহয় মানে। কিন্তু মই আপোনালোকক সেইটোৱে কৈছোঁ, আপোনালোকে সদায় নিজৰ সন্তানক 4টাই হওক বা 2টিয়ে হওক বা 5টিয়ে হওক, কাৰণ আগৰ দিনত বহুতেই হয়, 7-8জনলৈকে হয়। আমাৰ নিজৰ ডাঙৰ মামাৰে 12জন ল'ৰা ছোৱালী আছিলে। আৰু গতিকে সমান যেতিয়া চকুৰে চাব, সমানে আপোনালোককো সন্মান কৰিবলৈ শিকিব। সেইখিনিকে আপোনালোকৰ ওচৰত ক'লোঁ। আৰু এতিয়া যিহেতুকে ভাত পানীও বনাই আছে, মই অকণমান মানে লাই পাতখিনি কাটি দি থৈ আহিলোঁ, এতিয়া ভাজোঁগৈ। মাইনাই কৈছে, মায়ে মই ভাজিম বুলি কৈছে, হ'লেও তেহেঁতো যেতিয়া যাবই এতিয়া ওলাই পেলাই,
এতিয়া কালিও সিহঁত আমাৰ লগতে গ'ল বাৰু, আমি ফোন কৰি দিলোঁ, সিহঁত কালি তালৈ গ'ল, তাৰ আগদিনাখনো গৈছে তালৈ। আপোনালোকে যোনদিনাখন আমাৰ মাইনা দেউতাকৰ বাৰ্থডে পাইছিলে যে, বাৰ্থডেৰ আগদিনাখন আমাৰ মাইনাহঁতে ৰাতি গৈ পেলাই আইতাকৰ খবৰ লৈ আহিছেগৈ, কি খাবলৈ মন যায় কি নাই চব বস্তু কিনি কৰি দি থৈ আহিছে। আকৌ যাব সিহঁত, গতিকে সেইখিনিকে ক'লোঁ, আপোনালোকে ভুল বুজি নাথাকিব আৰু। চাওক, অনবৰতে বেমাৰীৰ লগত থাকিলেই বুলি যে ভিডিঅ'টো বনাই থাকিম সেইটোও নহয়, সিহঁতৰো মন যায় কিবা এটা কাম কৰিবলৈ, গতিকে সিহঁতে তেনেকৈ মকামিলা হৈ কৰি আছে, আমাৰে একো আপত্তি নাইকিয়া। আৰু ময়ো ধৰক এতিয়া মাৰ লগত যিমানেই হওক অনবৰতেতো মই লাগি থাকিব নোৱাৰিম, হয়নে নহয়? বোৱাৰী দুগৰাকীকে আছে, তেওঁলোকে কৰি মেলি আছে, তথাপিতো মানুহ লগাই দিছে এতিয়া মাহেকীয়া চিষ্টেমত, ঠিক ঠাক কৰি থাকিব। আৰু ময়োতো ইফাল সিফাল মোৰো কাম কিছুমান থাকে। আজি যিহেতুকে মিষ্টাৰ দেওবাৰ, সেইকাৰণে এওঁকো লৈ যাম। এতিয়া ৰং কৰি দিছোঁ আমাৰ এওঁ চুলিত পিছফালে, তাৰপিছত পাণ পাৰিছে, তামোল পাৰিছে, বাৰীৰ পৰা নেমু চেমু ছিঙিছে, আৰু তালৈ যিহেতুকে যাম মা ঘৰলৈ, এওঁ চব যোগাৰ কৰিছে, আৰু মাৰ কি লাগতিয়াল বস্তু সেইখিনিও লৈ যাম বুলি কৈছোঁ। গতিকে আপোনালোকে চাই থাকিব, আৰু ভিডিঅ' বনালেও বনাম, নবনালেও যদি পাৰোঁ অকণমান হ'লেও বনাম আৰু দেখাম আপোনালোকক। গতিকে এতিয়া ভাতখিনি বনাই আকৌ মানে খাই কৰিহে আপোনালোকক লগ পাই আছোঁ। বহুত লেতেৰা হৈ আছোঁ আজি দেই। আৰু এতিয়া চাওক, ভাত খাবলৈ লৈছোঁ, এইফালে বিপুল, এইফালে কাকু, এইফালে মাইনা, ইয়াত ধোঁৱা ওলাই আছে, গৰম গৰমকৈ খাইছোঁ, গৰম গৰম। আৰু এইফালে মই লৈছোঁ, এয়া খাইছোঁ, দ্ৰোণ শাকৰ ভাজিও খাইছোঁ, লাই পাত। কাকুৱে নাখায় দ্ৰোণ শাক, ভাজি নাখায়। বিপুল দাইলত নেমু দিয়া আছে, নেমু দিয়া আছে নেকি? অকণমান লৈ লওঁ। ধুনীয়াকৈ খাই লওঁ, আকৌ লগ পাই আছোঁ। বহুত সময়ৰ পাছত আপোনালোকৰ ওচৰলৈ আহিলোঁ, মানে মই ধুনীয়াকৈ ভাত পানী দুপৰীয়া মাইনাহঁতৰ লগতে খালোঁ। খাই পেলাই ভিডিঅ'টো দেখিছে আপোনালোকে, খাই পেলাই একদম মই গ'লোঁ পুৰণি গুদাম, আৰু পুৰণি গুদামত মাহঁতৰ ঘৰত গৈ পেলাই তাত 2 ঘণ্টা 3 ঘণ্টামান থাকিলোঁ। তাৰপিছতে ভাইটি আৰু ভাই বোৱাৰীক লৈ আহিলোঁ, আহি পেলাই এতিয়া শুই আছে, এইটো ৰুমত দিছোঁ, শুই আছে। আৰু ৰাতিপুৱা মই আকৌ সিহঁতক লৈ পেলাই যাব লাগিব বালিপাৰা, মানে বালিপাৰাৰ পৰা লখিমপুৰলৈ যাব ট্ৰেইন, আমাৰ ইয়াত নাযায় বাৰু, ডেকাৰ গাঁৱৰ পৰা যায় নে বালিপাৰাৰ পৰা যায় বুলি ক'লে জোপাই নাযাওক বাৰু, ৰাতিপুৱা আকৌ 7টা বজাতে সিহঁতক লৈ যাবগৈ লাগিব, সেইকাৰণে এতিয়া সোনকালে শুই দিওঁ। আৰু মাহঁতৰ ঘৰত গৈ পেলাই মই ভিডিঅ' এটা কাৰণেই নবনালোঁ, কিনো বনাই থাকিম ভিডিঅ', কিন্তু আগতকৈ অকণমান মানে মালিচ চালিচ কৰাৰ হেৰিত আজি ধুনীয়াকৈ গা পাও ধুৱাই দিয়া গৈছে, ভালকৈ মাথা চাথা ধুনীয়াকৈ ভাইটিয়ে ধুই দিছে, এতিয়া আজি অকণমান ভাল পাইছে আগৰ তুলনাতকৈ, আৰু ভাল পাইছে, গতিকে ভাল লাগিছে। আৰু সেয়া আপোনালোকৰ আশীৰ্বাদ, বহুতেই মোক ভাল ভাল কমেণ্ট কৰিছে, মা যাতে সোনকালে সুস্থ হওক, তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এতিয়া ভাল হৈছে কাৰণে ভাল লাগিছে। আৰু যিহেতুকে আপোনালোকক কৈছোঁ মালিচ কৰা মানুহ এগৰাকী ঠিক কৰিছে বুলি, ধুনীয়াকৈ তেল চেল সানি দিছে, তেখেত পাৰ্মানেণ্ট থাকি লৈছে, আৰু মানুহগৰাকী থাকি লৈছে ঘৰতে, সেইখিনিকে আপোনালোকক ক'লোঁ। আৰু যি হয় যি নহয় গোটেইখিনি আপোনালোকক দেখাম। আৰু কাকু মাইনা তালৈ যোৱা ভিডিঅ' বনোৱা নাই কাৰণে আপোনালোকক দিয়া নাইকিয়া, কাৰণ সিহঁতে আজি অলপ দিনৰ পৰা মানে ব্লগ ভিডিঅ' দিয়াই নাইকিয়া, যিহেতুকে শ্বুটিঙতে ব্যস্ত হৈ আছে, বহুত গানত পাইছে, বহুত বুলি কৈছোঁ আৰু বহুতকেইটা গানতে সিহঁতে শ্বুটিঙত ব্যস্ত হৈ থকাৰ কাৰণে মানে তেনেকৈ ভিডিঅ' বনাব পৰা নাইকিয়া। আৰু নিজৰ আইতাক ককাক কিয় নাযাব, হয়, এনেকুৱা নহয় যে ভিডিঅ'টো বনাই পেলাই দেখালেহে নিজৰ ককাক আইতাকৰ ওচৰলৈ যোৱাটো বুজায়, সেইটো নহয়, বহুতে তেনেকৈ কয় মানে। তাকে এতিয়া ভালটো কৰিলেও কিবা উল্টাকৈ কয়, আৰু কিবা এটা ভুল কৰিলেও সেইটো মানে ইমান ট্ৰল কৰে কিয় নাজানো আৰু দেই। গতিকে সদায় নিজৰটো চিন্তা কৰিব লাগে, নিজৰ কথাখিনি ভাবি পেলাই বেলেগক তেনেকৈ ক'ব লাগে। আপোনালোকে ইমান নিগেটিভ কমেণ্ট কৰে মাইনা কাকুক লৈ, গতিকে যোনে যি কৰে কৈ থাকক, সেইখিনিকে ক'লোঁ। নিজৰটো সদায় নিজৰেই, কাৰণ আজি আপোনালোকে কিবা এটা নিগেটিভ কমেণ্ট তেহেঁতক লৈ কৰিব, কিন্তু সেইটোক লৈয়ে যেন আকৌ সিহঁতে আকৌ ভিডিঅ' বনাই পেলাই দেখাব যে এইটোহে চাওক, সেইটো নহয়। আৰু যেনেকৈ আছে সিহঁতে তেনেকেই সুখী হৈ আছে। ভিডিঅ' বনোৱা নাই যিহেতুকে সিহঁতৰ মন যোৱা নাই বুলিয়ে নহয়, মানে ভিডিঅ' বনাবলৈ একো মানে তেনেকুৱা সিহঁতে সময় পোৱা নাইকিয়া। এতিয়া ঠিক আছে আইতাকৰ ওচৰলৈ যাব, সেই অকণমান ভিডিঅ' বনাব, বা মই বনাই আছোঁ, তাতনো আৰু সেইকণ কি দেখাবলগীয়া হয়। আমাৰ শাহু মাকো ভিডিঅ'ত কিয় নেদেখায়, কাকুহঁতে কিয় নেদেখায়, মাইনাহঁতে কিয় নেদেখায়, তেনেকৈ কৈ থাকে। এইটোৱে নহয় যে কাকুহঁত যিটো সময়ত থাকে বা মাও সেইকণ সময়ত প্ৰস্তুত হৈ নাথাকে ভিডিঅ'সমূহ বনাবলৈ, কিন্তু কাকুৱে মাইনাই আইতাকৰ লগতেই থাকে। তাৰমানে আমাৰ যিহেতুকে মা আহি পেলাই, ময়ো তেনেকৈ ভিডিঅ' নবনাওঁ, মা আহি পেলাই আমাৰ গেটৰ মুখতে ধুনীয়াকৈ ৰ'দ পৰি থাকে, যিহেতুকে তাত সুন্দৰকৈ বহি থাকে, চাহ তাহ খায়, জলপান খায়, সেইখিনি আকৌ ভিডিঅ' বনাইনো কেনেকৈ থাকিম। আগতে বনাইছোঁ, কেইবাবাৰো বনাইছোঁ বাৰু মই মাৰ লগত, কিন্তু এতিয়া কি হ'ল, এতিয়া বনোৱা নাই আৰু।
এতিয়া বনোৱা নাই, কেতিয়াবা আকৌ তেনেকৈ বনালে আপোনালোকক দেখাম, কিন্তু সদায় এয়া মায়ে, আমাৰ শাহু মায়ে ধুনীয়াকৈ মাৰ লগত মানে ফোনতে কথা পাতিছে বা ভিডিঅ' কল কৰিছে। অথনি দেউতাই ভিডিঅ' কল কৰি পেলাই মাক তেনেকৈ চাইছে, তেনেকৈ বহি পেলাই ভিডিঅ' বনাই আছে, মানে কথা পাতি আছে। সেয়াওতো মই ভিডিঅ' কৰিব পাৰোঁ, কিন্তু নাই কৰা আৰু মন যোৱা নাই। সেইটোনো কি দেখাবলগীয়া কথা, নাই কৰা। কিন্তু আপোনালোকে দেখা পাব মাক কেতিয়াবা কোনোবা এটা ভিডিঅ'ত, মই তেনেকৈ দেখাম, কিয় নেদেখাম। ঘৰতে যেতিয়া আছে, কোনোবা নহয় কোনোবা এটা ভিডিঅ'ত আপোনালোকক দেখাম। আৰু মাৰ জন্মদিনো কেনেকৈ পাতিছোঁ, কি কৰিছোঁ, সেইটো আগৰ ভিডিঅ'ত দিয়াই আছে। এনেকুৱাই নহয় যে একদম নাথাকেহে, আমাৰ লগত বেয়াহে, আমি মাত বোলহে নকৰোঁ, তেনেকুৱা কিছুমান ক'লে ভাল নালাগে মানে দেই। সেইখিনি ক'লোঁ আৰু বহুত ক্ষোভত কথাকেইটা কৈছোঁ। মানে যিহেতুকে মাৰ বেমাৰৰ পৰা বহুত কমেণ্ট কৰি আছে, গতিকে মই ভালকৈ ভিডিঅ' বনাব পৰা নাই, আপোনালোকেতো গমেই পাইছে। আৰু আজি যিহেতুকে তালৈ গ'লোঁ, ৰাস্তাত কি কৰিলোঁ, মালৈকো কিবা কিবি বজাৰ কৰিলোঁ। আৰু আমাৰ কণমানিটো, আমাৰ পলৰ গাটো বহুত বেয়া, সেইকাৰণে মানে চৰ্দি হৈছে তাৰ, যিহেতুকে পানীটো চেঞ্জ হৈছে যে, সেইকাৰণে তাৰ মানে জ্বৰ হ'ল। আকৌ জ্বৰৰ মেডিচিন তেনেকৈ কিনি পেলাই লৈ গ'লোঁ, লৈ পেলাই এতিয়া খুৱাই দিয়াৰ কাৰণে পূৰা টোপনি, মানে ভাতেই নাখালে সি। ভাইটি আৰু বোৱাৰীয়ে ভাত খায়, এতিয়া সিহঁতক শুব দিছোঁ, কাৰণ সোনকালে যাব লাগিব আমি তেজপুৰ। আৰু গম পাই থাকিব কি কৰোঁ কি নকৰোঁ, গোটেইখিনি আপোনালোকক দেখাই থাকিম, কাৰণ ব্লগ ভিডিঅ' ডেইলি ভিডিঅ' দিওঁ যেতিয়া, মোৰ লগত ডেইলি কি হয় কি নহয় গোটেইখিনি আপোনালোকক জনাই থাকিম। আৰু শেষত এটাই কথা কওঁ, ল'ৰা ছোৱালীহালক ইমান টানি আপোনালোকে কমেণ্ট নকৰিব, নিজৰ সদায় নিজৰ। গতিকে মোৰ কিবা এটা হ'ব সিহঁতেহে চাব, বেলেগেতো আহি নাচায়হি, হয়। সেইখিনিকে আপোনালোকৰ ওচৰত ক'লোঁ। এইখিনিকে কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ লৈছোঁ। আৰু লগতে আমাৰ ডিকুলে চাওক, দেখিছেনে কি কৰি আছে, দেখিছে? একদম মানে পঢ়ি শুনি আহিলেহে মোবাইল চাই আহিলে, মানে মোবাইল চাব আৰু এতিয়া আপোনালোকৰ পৰা বিদায় ল'ব লাগিব, যিহেতুকে কি বুলি ক'ম আৰু, ভিডিঅ' ভালকৈ বনোৱা হোৱাই নাইকিয়া। যিখিনি হৈছে তাকে আপোনালোকৰ ওচৰত অকণমান হ'লেও দাঙি ধৰিছোঁ। গতিকে সকলো ভালে কুশলে থাকিব, কোনেও বেয়া নাপাব আৰু দেই, কিয়নো মায়ে এনেকৈ ভিডিঅ' দিছে বুলি বেয়া নাপাব। কাইলৈৰ পৰা আকৌ ধুনীয়াকৈ আপোনালোকৰ ওচৰলৈ আহিম, ভিডিঅ' বনাম। বহুতখিনি জেগালৈ যাব পৰা নাই, বহুতকেইটা কথা আপোনালোকক ভালকৈ প্ৰকাশ কৰিব পৰা নাই, যিহেতুকে যাবই পৰা নাই তালৈ। সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ ভালকৈ ভিডিঅ' দিব পৰা নাই। গতিকে সকলোকে আকৌ এবাৰ কৈছোঁ, বেয়া পাই নাথাকিব, মই সুন্দৰ ভিডিঅ' দিবলৈ আকৌ যত্ন কৰিম। গতিকে আজিলৈ এইকেইটাকে ক'লোঁ আপোনালোকৰ আগত। কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, শুভৰাত্ৰি।